জামুগুৰি ঘাটৰ কুসুমতলাত দিন ডকাইতিৰ ঘটনা। 12 বছৰীয়া শিশুক হাত ভৰি বান্ধি লুটপাটৰ চেষ্টা দুৰ্বৃত্ত। কুসুমতলাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ সমীপতেই থকা পূজা আচাৰ্য ঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পূজাৰ চান্দাৰ বিচৰাৰ চলেৰে আহিছিল দুৰ্বৃত্ত দল। পূজাৰ আচাৰ্য নামৰ মহিলাগৰাকীয়ে কনিষ্ঠৰ পুত্ৰক বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা। দুৰ্বৃত্তৰ কবলৰ পৰা কৌশলেৰে আঁতৰি যাবলৈ সক্ষম হোৱা শিশুটিয়ে পিছত হলস্থুল কৰাত পলাই যাবলৈ সক্ষম হয় দুৰ্বৃত্ত দল। উল্লেখ্য যে জামুগুৰি ঘাটত চিলনী চোৰ গৰু চোৰে ৰাইজৰ নিদ্ৰা হৰণ কৰাৰ সময়তেই পুনৰ দিন দুপৰতেই ঘন জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হোৱা দিন ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নমস্কাৰ, মোৰ নাম সত্যম টিমচিনা। আজি কি হ'ল, মই পঢ়ি আছিলোঁ, তেতিয়া 10টামান বাজিছিল আৰু ৰাতিপুৱা 10টা বাজিছিল। মই পঢ়ি আছিলোঁ, মানুহ গেট খুলি পেলাই কোনোবা আহিলে। মাহত নাছিল, কোনো নাছিল, মই অকলে আছিলোঁ। তাৰপিছত মানুহ আহি পেলাই ক'লে দুৰ্গা পূজাৰ কাৰণে চান্দা লগাইছে বুলি ক'লে। মই ক'লো যে মাহত নাই বুলি ক'লে, ইহঁত গুচি গ'ল গেট লগাৰ পিছত। তাৰপিছত আকৌ ৱালপাৰ হৈ পেলাই আহিল চাগে, এই গ্ৰিলটো খুলিলে। মই ভাবিলোঁ বেলেগ ক'ৰবাত গ্ৰিল চিল খুলিল বুলি। আকৌ আমাৰ এই দৰ্জাটো খুলিলে। এই দৰ্জাটো খোলাৰ পিছত মই গ'লো, মই ওলাই যাওঁতে সিহঁতে মোক ঘপচকে ধৰিলে। ধৰাৰ পিছত এটাই মোক পিছফালে হাতকেইটা ধৰিছে আৰু এটাই মোক পেটত ঘুচা মাৰিলে। তাৰপিছত মই মোৰ পিছফালে কাপ এটা আছিলে, সিহঁতৰ ওপৰত পেলাই দিলোঁ। তেতিয়া সিহঁতে কি কৰিলে, মোক এটা ৰুমত লৈ গৈ পেলাই ফেনৰ ৰছী দি, যোনটো আপোনাৰ ৱায়াৰ থাকে, ৱায়াৰ দি মোক বান্ধি পেলাই থৈ দিলে। তাৰপিছত মোক বান্ধি পেলাই থওঁতে সিহঁত ইফাল সিফাল কৰিলে, গডৰেজ কৰি দিলে, কিবা কিবি। মই ওচৰতে এটা চাকু এটা পালোঁ, এই চাকু দি ৱায়াৰটো কাটি দিলোঁ। তেতিয়া কিবা বৰ্তা আহিলে। তাৰপিছত বৰ্তা বাইকৰ চাউণ্ড শুনি সিহঁতৰ ফোনৰ ৰিং বাজিলে। ৰিঙত কিবা এটা ক'লে, নাজানো কি ভাষা এইটো, অসমীয়া নহয়, অসমীয়া হিন্দী ইংলিছ একো নহয়। কথা পাতিলে। এই চান্সতে মই ইয়াৰ পৰা ওলাই পেলাই আমাৰ ৱালটো পাৰ হৈ বৰ্তা গৈ পেলাই ক'লো। তাৰপিছত বৰ্তাই ইফাল সিফাল মানুহকেইটাক মাতি পেলাই ঘৰলৈ আহোঁতে এই মানুহকেইটাক নাছিল তাত। ধন্যবাদ। মানুহকেইজন কেনেকুৱা আছিলে মানে দেখাত? মানুহত ডেকা ল'ৰা আছিল দুজনে এটাই কলা পেণ্ট আৰু এটাই নীলা পেণ্ট পিন্ধিছিলে, আৰু দুজনে কলা স্পৰ্টিং পিন্ধিছিলে আৰু মুখত মাস্ক এখন পিন্ধিছিলে। বাইক লৈ আহিছিল? নাই, বাইক লৈ অহা নাছিল, খোজকাঢ়িয়ে আছিল। মুখত মাস্ক আছিল? আছিল। দুজনৰ মুখত মাস্ক। কি হৈছিল মানে ঘটনাটো? মই 10টা বাজিব 10 মিনিট থাকোঁতে সৰু ল'ৰা হলিচাইডত পঢ়ে, আজি দিনৰ ৰাতিপুৱা মই ল'ৰাক আনিব স্কুললৈ গ'লোঁ। তাৰপিছত মোৰ ডাঙৰ ল'ৰা সত্যম টিমচিনা, সি ঘৰতে আছিলে, 12 বছৰ বয়স তাৰ, ঘৰতে আছিলে। তাৰপিছত দুজনমান মানুহ আহি বেল বজালে, ক'লে চান্দা নিব আহিছোঁ বুলি ক'লে। তাৰপিছত সি ক'লে ঘৰত মাহঁত নাই বুলি দৰ্জা মাৰি আকৌ সোমাই গ'ল। তাৰপিছত অলপ পাছত সি পঢ়ি আছিলে, কোনোবাই দৰ্জা খোলা গম পালে। দৰ্জা খোলা গম পাওঁতে সি ভিতৰৰ পৰা বাহিৰত ওলাওতে তাক মুখত খোপা বান্ধি এক ঘুচা পেটত মাৰিছে, আৰু ভিতৰত ফেনৰ ৰছীৰে তাক বান্ধিলে। আৰু ইয়াতে বস্তু মানে ডকাইত হয়, বস্তু বাহিনী বিচাৰিব ল'লে, পইচা চইচা ধন সম্পত্তি কি আছে, কোন গহনা, এইবিলাক বিচাৰিব লওঁতে মোৰ ল'ৰাই সিহঁতক মানে চাকু এখন পালে ওচৰতে, চাকুখন লৈ চুৰিখন লৈ সি ফেনৰ ৰছীডাল কাটি তাৰপিছত সি পিছপিনে দৰ্জা দি পলালে। তাৰপিছত সিহঁতৰ ফোনো আহিছিল বোলে, লগতে আমাৰ ঘৰৰ সন্মুখত নৰেন্দাৰ বাইকৰ শব্দ শুনিলে। শুনোতে সিহঁতৰ ফোন আহিছিল, আৰু ভাষাটো ই বুজা নাই বোলে, কি ভাষা, হিন্দী, অসমীয়া, ইংৰাজী এইবিলাক ভাষা নহয়। তাৰপিছত দুজন আহিছিলে। তাৰপিছত ডেকা ল'ৰা আছিল বুলি কৈছে ল'ৰাই। তাৰপিছত দাদাৰ বাইকৰ মাত শুনি সিহঁতলৈ ফোন আহিছে, সিহঁত ফোনত কথা পতাত লাগিল, ই পলাই গৈ বৰ্তাকক খবৰ কৰিলে। বৰ্তা, আমাৰ ঘৰত কোনোবা সোমাইছে, এনেকে মাৰপিট কৰিছে মোক বুলি কওঁতে দাদাহঁতে খবৰ কৰি আহোঁতে পলাই গ'ল। মানে দুজন, বস্তু বাহিনী একো নিয়া নাই, ল'ৰাকে মাৰিলে। মানে একো নিয়া নাই বস্তু বাহিনী, কেতিয়াও হোৱা নাই, একদম নভবা ঘটনা। আৰু এইটো আমি কেতিয়াও ভবা নাই, কাৰণ আমাৰ এইটো পুলিচৰ কলনীৰ নিচিনা, গোটেইখিনি SSB ঘৰ। এইটো কুসুমতলা চেণ্টাৰে পৰে। হয়, মোৰ হাজবেণ্ডে SSBত কৰে, নবীন টিমচিনা তেখেতৰ নাম। জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, 9 নিউজ।